নমস্কাৰ মই ডক্টৰ অভিষেক আগৰৱাল কনসালটেন্ট পালমোনাৰী এণ্ড স্লিপ মেডিচিন এপ'লো ক্লিনিক মৰা সাৰ্ভিস উলুবাৰী গুৱাহাটী আজি আমি ডিসকাস কৰিম ৰিসেন্টলি আমাৰ যে সোসাইটিত ভাইৰেল ইনফেকশন সবৰে হৈ আছে যত পেশেন্টৰ ফিভাৰ হৈ আছে হাই গ্ৰেড ফিভাৰ আহি আছে সৰ্দি আছে কাহ আছে মাথাৰ বিষ আছে নাক জাম আছে উশাহত কষ্ট পাই আছে আৰু গাৰ বিষ আছে বহুত কমজোৰি হৈ আছে কিন্তু এতিয়া লাষ্ট কিছু মাহৰ পৰা দেখা গৈছে কি সবৰে এই ইনফেকশন হৈ আছে আৰু বহুত কষ্ট পাই আছে আৰু এটো ইনফেকশন যেন দেখা গৈছে সবৰে হৈছে লেকিন কষ্ট বেসিক্যালি আমি দেখা গৈছে যেনেকুৱা ডায়াবেটিক পেশেন্ট হল ক্যান্সাৰ থকা পেশেন্ট কোনবা পেশেন্টৰ যদি কোনবা ইমিউনোসাপ্রেসিভ স্টেরয়েড মেডিসিন বা সিকিডি কিডনি প্ৰবলেম আছে লিভাৰ প্ৰবলেম আছে বা হাৰ্টৰ বেমাৰ আগৰ পৰা আছে এজমেটিক প্ৰবলেম আছে সিহঁতে বেছি কষ্ট পাই আছে আৰু এইবোৰ এটো ঠিক হোৱা পাছতো বহুত পেশেন্টে কৈ আছে কি আমাৰ বহুত দিনৰ পৰা কাহ আছে আৰু উশাহত কষ্ট আছে এটো হৈ গল পোস্ট ভাইৰাল আমি ব্ৰংকোস্পাজম কওঁ এটো হৈ থাকে এটো বেসিক্যালি আমাৰ প্ৰিভেনশন আছে প্ৰিভেনশন যে আমাৰ কোনবা যদি হৈছে এনেকুৱা ইনফেকশন সৰ্দি জ্বৰ হৈ আছে তাক আমি ভাইৰাল এলাৰ্জি বুলি কওঁ ৰেস্পিৰেটৰি ইনফেকশন কওঁ তাক মাস্ক পিন্ধিব লাগে কাৰণ তেওঁৰ পৰা তেওঁৰ ফেমিলি মেম্বাৰ্স বা লগত থকা কলিগৰো হ'ব এটো প্ৰিভেন্ট কৰিলে বেলেগৰ হোৱা চান্স কমি যায় দুই নম্বৰ বস্তু তাৰ ট্ৰিটমেণ্ট পাৰ্টৰ কাৰণে সাপোৰ্টিভ ট্ৰিটমেণ্ট যেনেকুৱা যদি আমি খোৱালাত অলপ লিকুইড ডায়েটটো বাঢ়াই দিওঁ যেনেকুৱা সাইট্ৰাছ ফ্ৰুটছ খাওঁ বা ভেজিটেবলছ চুপ